তো হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকৰ সন্মুখত আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল যে আপোনাৰ জিলা আৰু আপোনাৰ ব্লগত চৰকাৰী প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ কিমানখন আহিছে এইটো জানিব পাৰিব। মোৰ আগৰ দুটা ভিডিঅ'ত 20খন জিলা দেখুৱাইছিলোঁ। বহুতে কমেণ্ট কৰিছিলে তেওঁলোকৰ জিলা আৰু তেওঁলোকৰ ব্লগ দেখুৱাবলৈ, যে তেওঁলোকৰ জিলা আৰু তেওঁলোকৰ ব্লগত নতুন ঘৰ কিমানখন আহিছে সেইটো দেখুৱাবলৈ। আজি যিসকলে কমেণ্ট কৰিছিলে তেওঁলোকৰ জিলা আৰু তেওঁলোকৰ ব্লগ দেখুৱাম, তাৰ উপৰিও আৰু নতুনকৈ কেইখনমান জিলা দেখুৱাম যে এই জিলা কেইখনত নতুন ঘৰ কিমানখন আহিছে এইটো জানিব পাৰিব। মই গোটেইবোৰ জিলা এটা ভিডিঅ'ত দেখুৱাম সেইটো সম্ভৱ নহ'ব, কাৰণ তেনেকুৱা ভিডিঅ' বনালে ভিডিঅ'টো বহুত দীঘল হৈ যাব। সেইবাবে মই দুটা ভিডিঅ' বনাইছোঁ। এতিয়া আৰু এটা নতুন ভিডিঅ' বনাইছোঁ। যিসকলে আগৰ ভিডিঅ' কেইটা দেখা নাই তেওঁলোকৰ বাবে মই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থম লিংক। আপোনালোকে এই ভিডিঅ'ৰ লিংকত ক্লিক কৰি ভিডিঅ' কেইটা চাই ল'ব যে আপোনাৰ জিলা আৰু আপোনাৰ ব্লগত কিমানখন নতুন ঘৰ আহিছে এইটো আপোনালোকে জানিব পাৰিব। এতিয়া আপোনালোকক 10খন জিলা আৰু 20খন ব্লগ দেখুৱাম যে 10খন জিলা আৰু 20খন ব্লগত কিমানখন নতুন ঘৰ আহিছে। এতিয়া আপোনাৰ জিলা আৰু আপোনাৰ ব্লগত নতুনকৈ চৰকাৰী ঘৰ কিমানখন আহিছে এইটো জানিবলৈ হ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চাওক। মই আপোনালোকক একেবাৰে সম্পূৰ্ণ দেখুৱাই দিম যে কোন জিলা আৰু কোনটো ব্লগত কিমানখন নতুন ঘৰ আহিছে। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগত আপোনালোকৰ ওচৰত এটাই ৰিকুৱেষ্ট, যদি এই চেনেলত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই ৰাখিব, যাতে তেনেকুৱা চৰকাৰী ঘৰৰ ইনফৰমেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশ্যন যায়। তেতিয়াহ'লে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকক ধেমাজি জিলাৰ চিচি বৰগাঁও যিখন ব্লগ আছে এই ব্লগত কিমানখন নতুন ঘৰ আহিছে এইটো দেখুৱাই লৈছোঁ। ধেমাজি জিলাৰ চিচি বৰগাঁও যিখন ব্লগ আছে এই ব্লগত কিমানখন নতুন ঘৰ আহিছে এইটো দেখুৱাই লৈছোঁ। এইটোত নতুন ঘৰ আহিছে 329খন নতুন ঘৰ চেংচন হৈছে। এই ব্লগৰ 329 জনে নতুন ঘৰ লাভ কৰিব এই মাহতে তেওঁলোকে প্ৰথম কিস্তি লাভ কৰিব। এতিয়া আপোনালোকক দেখুৱাই লৈছোঁ যে 329খন ঘৰ কেতিয়া চেংচন হৈছে, কোন তাৰিখে এই 329খন ঘৰ চেংচন হৈছে এইটো আপোনালোকক দেখুৱাই লৈছোঁ, আৰু কোনটো পঞ্চায়তত কিমানখন আহিছে এইটোও দেখুৱাই লৈছোঁ। এই ব্লগৰ পঞ্চায়ত কেইটাৰ নাম হ'ল মুক্তিয়াৰ, আখাজান, তাৰপিছত আছে চিলাচুটি। এই কেইখন ব্লগত জুলাই মাহৰ 6 তাৰিখ নতুন ঘৰ চেংচন হৈছে। এই 329খন নতুন ঘৰ চেংচন হৈছে এই কেইখন ব্লগত, আৰু এই ব্লগত জুলাই মাহৰ 6 তাৰিখ নতুন ঘৰ চেংচন হৈছে। এই ধেমাজি জিলাৰ পৰা বহুতে কমেণ্ট কৰিছিলে যে এই জিলাটো দেখুৱাবলৈ, মই দেখুৱাই লৈছোঁ। আপোনালোকে কমেণ্ট কৰিব পাৰে যে কোনটো জিলা আৰু কোনটো ব্লগ দেখুৱাব লাগে, মই দেখুৱাই দিম, আপোনালোকে কমেণ্ট কৰিব। তাৰপিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল কামৰূপ। কামৰূপ জিলাত কিমানখন নতুন ঘৰ আহিছে এইটো জানিব পাৰিব। কামৰূপ জিলাৰ বনগাঁও যিখন ব্লগ আছে এই বনগাঁও ব্লগত আহিছে 41খন নতুন ঘৰ চেংচন হৈছে। যিসকল কামৰূপ জিলাৰ বনগাঁও ব্লগৰ অন্তৰ্গত তেওঁলোকে চাই লওক যে তেওঁলোকৰ জিলা আৰু তেওঁলোকৰ ব্লগত আহিছে 41খন নতুন ঘৰ চেংচন হৈছে। 41খন নতুন ঘৰ চেংচন হৈছে। এই বনগাঁও ব্লগত কিমান তাৰিখে নতুন ঘৰ আহিছে এইটো আপোনালোকে জানি লওক। এই বনগাঁও ব্লগত জুলাই মাহৰ 5 তাৰিখ নতুন ঘৰ চেংচন হৈছে, আৰু পঞ্চায়তৰ নাম হ'ল দক্ষিণ বনগাঁও যিখন পঞ্চায়ত আছে এই পঞ্চায়তত জুলাই মাহৰ 5 তাৰিখ নতুন ঘৰ চেংচন হৈছে। এই কামৰূপ জিলাৰ পৰা বহুতে কমেণ্ট কৰিছিলে যে এই কামৰূপ জিলাত কিমানখন নতুন ঘৰ আহিছে এইটো চাই দিবলৈ। আপোনালোকে চাই লওক যে আপোনাৰ ডিষ্ট্ৰিক্টত কিমানখন নতুন ঘৰ আহিছে, আপোনালোকে নিশ্চয় দেখিছে। তাৰপিছত আপোনালোকক আৰু এখন নতুন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল কৰিমগঞ্জ। কৰিমগঞ্জৰ বদৰপুৰ যিখন ব্লগ আছে এই বদৰপুৰ ব্লগত কিমানখন আহিছে এতিয়া আপোনালোকে জানিব পাৰিব। বদৰপুৰ ব্লগত আহিছে মুঠ 20খন নতুন ঘৰ আহিছে। ইয়াত অকল 20খন নতুন ঘৰ চেংচন হৈছে। এই 20খন নতুন ঘৰ চেংচন হৈছে জুলাই মাহৰ 18 তাৰিখ নতুন ঘৰ চেংচন হৈছে এই বদৰপুৰত। কৰিমগঞ্জৰ পৰা বহুতে কমেণ্ট কৰিছিলে যে এই কৰিমগঞ্জত কিমানখন নতুন ঘৰ আহিছে এইটো চাই দিবলৈ। আপোনালোকে চাই লওক যে আপোনাৰ বদৰপুৰ ব্লগত আপোনাৰ নতুন ঘৰ আহিছে 20খন। এই 20খন নতুন ঘৰ আহিছে আৰু 20জন লোকে নতুন ঘৰ লাভ কৰিব। তাৰপিছত আপোনালোকক দেখুৱাই লৈছোঁ আৰু এখন নতুন ডিষ্ট্ৰিক্ট। এই ডিষ্ট্ৰিক্টখন হ'ল ধুবুৰী। এই ধুবুৰী ডিষ্ট্ৰিক্টৰ বিলাসীপাৰা যিখন ব্লগ আছে এই ব্লগত মুঠ নতুন ঘৰ আহিছে 18খন নতুন ঘৰ আহিছে। ধুবুৰী ডিষ্ট্ৰিক্টৰ বিলাসীপাৰা ব্লগৰ 18জন লোকে এতিয়া নতুন ঘৰ লাভ কৰিব। এই 18খন ঘৰ চেংচন হৈছে আগষ্ট মাহৰ 13 তাৰিখ এই ঘৰখিনি চেংচন হৈছে। ধুবুৰী জিলাৰ বিলাসীপাৰা ব্লগত নতুন ঘৰ চেংচন হৈছে আগষ্ট মাহৰ 13 তাৰিখ। আগষ্ট মাহৰ 13 তাৰিখ নতুন ঘৰ চেংচন হৈছে।
মই আগৰ দুটা ভিডিঅ'ত মোৰ 20খন জিলা দেখুৱাইছিলোঁ, ঠিক তেনেদৰে মই দেখুৱাইছোঁ 20খন জিলা। যিসকলে আগৰ ভিডিঅ' কেইটা দেখা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থম লিংক, এই লিংকটো ক্লিক কৰি আপোনালোকে চাই ল'ব যে আপোনাৰ জিলা আৰু আপোনাৰ ব্লগত কিমানখন নতুন ঘৰ চেংচন হৈছে আৰু কিমান তাৰিখ এই নতুন ঘৰ চেংচন হৈছে আপোনালোকে জানিব পাৰিব। এতিয়া আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল হোজাই জিলা। হোজাই জিলা যোগীজান যিখন ব্লগ আছে, এই ব্লগত মুঠ চৰকাৰী ঘৰ চেংচন হৈছে 138খন, 138 নতুন ঘৰ চেংচন হৈছে। এই হোজাই জিলাৰ যোগীজান ব্লগৰ পৰা বহুতে কমেণ্ট কৰিছিলে যে হোজাই জিলাৰ যোগীজান ব্লগত কিমানখন নতুন ঘৰ আহিছে এইটো চাই দিবলৈ। মই এতিয়া চাই দিছোঁ আপোনালোকক। এই হোজাই জিলাৰ যোগীজান ব্লগত আহিছে 138খন নতুন ঘৰ। এতিয়া এই 138খন কেতিয়া ৰিলিজ হৈছে চাই লওক। জুলাই মাহৰ 22 তাৰিখে নতুন ঘৰ ইয়াত চেংচন হৈছে। আপোনালোকে কমেণ্ট যোগে জনাব পাৰে যে কোন জিলা আৰু কোনটো ব্লগ দেখুৱাব লাগে, মই দেখুৱাই দিম আপোনালোকক। আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। তাৰপিছত আপোনালোকক আৰু এখন জিলা দেখুৱাইছোঁ। এই জিলাখন হ'ল নগাঁও। নগাঁও জিলাৰ বহৰমপুৰ যিখন ব্লগ আছে, এই বহৰমপুৰ ব্লগত আহিছে নতুন ঘৰ 48খন নতুন ঘৰ আহিছে। নগাঁও জিলাৰ বহৰমপুৰ যিখন ব্লগ আছে, এই ব্লগত আহিছে 48খন নতুন ঘৰ আৰু এই 48খন কেতিয়া চেংচন হৈছে এতিয়া জানি লওক। এই নগাঁও জিলাৰ বহৰমপুৰ ব্লগত নতুন ঘৰ চেংচন হৈছে জুলাই মাহৰ 27 তাৰিখ। জুলাই মাহৰ 27 তাৰিখ নতুন ঘৰ চেংচন হৈছে আৰু এই যিসকলে চৰকাৰী ঘৰ লাভ কৰিব তেওঁলোকে এই কেইদিনমানৰ ভিতৰত তেওঁলোকে 32,500কৈ প্ৰথম কিস্তি লাভ কৰিব। বামনী যিখন পঞ্চায়ত আছে, এই বামনী পঞ্চায়তত আহিছে নতুন ঘৰ আৰু এই ঘৰ আহিছে 27 তাৰিখ, জুলাই মাহৰ 27 তাৰিখ নতুন ঘৰ আহিছে। তাৰপিছত আপোনালোকক আৰু এখন জিলা দেখুৱাইছোঁ। এই জিলাখন হ'ল যোৰহাট জিলাৰ তিতাবৰ যিখন ব্লগ আছে, এই তিতাবৰ ব্লগত আহিছে 98খন নতুন ঘৰ আহিছে। যোৰহাট জিলাৰ তিতাবৰ ব্লগত আহিছে 98খন নতুন ঘৰ। এই 98খন নতুন ঘৰ কেতিয়া চেংচন হৈছে আপোনালোকে জানি লওক। এই যোৰহাট জিলাৰ তিতাবৰ ব্লগত নতুন ঘৰ আহিছে জুলাই মাহৰ 9 তাৰিখ। জুলাই মাহৰ 9 তাৰিখ নতুন ঘৰ চেংচন হৈছে। এই জুলাই মাহৰ 9 তাৰিখ নতুন ঘৰ চেংচন হোৱা যিসকল আছে এইসকলে লাভ কৰিব 32,500কৈ এই কেইদিনমানৰ ভিতৰত প্ৰথম কিস্তি। যোৰহাট জিলা তিতাবৰ ব্লগৰ পৰা বহুতে কমেণ্ট কৰিছিলে যে যোৰহাট জিলা তিতাবৰ ব্লগত কিমানখন নতুন ঘৰ আহিছে আৰু কেতিয়া চেংচন হৈছে এইটো দেখুৱাবলৈ। এতিয়া মই দেখুৱাই লৈছোঁ। এতিয়া আপোনালোকক আৰু এখন ব্লগ দেখুৱাই লৈছোঁ আৰু এখন জিলা দেখুৱাই লৈছোঁ। জিলা হ'ল চাউথ চালমাৰা মানকাছাৰ। চাউথ চালমাৰা মানকাছাৰ ফেকামাৰী যিখন ব্লগ আছে, এই ব্লগত নতুন ঘৰ আহিছে 6খন, অনলি 6খন নতুন ঘৰ চেংচন হৈছে। এই 6খন ঘৰ আগষ্ট মাহৰ 19 তাৰিখ নতুন ঘৰ চেংচন হৈছে। এই মাহৰ 19 তাৰিখ এই ঘৰখিনি চেংচন হৈছে। এই ফেকামাৰী ব্লগৰ 9খন ঘৰ এই মাহৰ 19 তাৰিখ ঘৰখিনি চেংচন হৈছে। ইয়াৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। জিলা হ'ল বজালী জিলা। বজালী জিলা ভৱানীপুৰ যিখন ব্লগ আছে, এই ব্লগত নতুন ঘৰ আহিছে 24খন, 24 নতুন ঘৰ আহিছে। ইয়াত 24খন নতুন ঘৰ চেংচন হৈছে। এই 24খন নতুন ঘৰ কেতিয়া চেংচন হৈছে এইটো জানি লওক। এই ভৱানীপুৰ ব্লগত 24খন নতুন ঘৰ হৈছে এই মাহৰ 5 তাৰিখ, আগষ্ট মাহৰ 5 তাৰিখ নতুন ঘৰ চেংচন হৈছে। বজালী জিলাৰ ভৱানীপুৰ ব্লগত 24খন নতুন ঘৰ চেংচন হৈছে এই মাহৰ 5 তাৰিখ। এই বজালী জিলা ভৱানীপুৰ ব্লগৰ পৰা বহুতে কমেণ্ট কৰিছিলে যে বজালী জিলাৰ ভৱানীপুৰ ব্লগত কিমানখন নতুন ঘৰ আহিছে এইটো চাই দিবলৈ। এতিয়া আপোনালোকে চাই লওক আৰু যিসকলৰ জিলা মই দেখুৱাব পৰা নাই তেওঁলোকে কমেণ্ট কৰিব পাৰে যে আপোনালোকৰ জিলা আৰু ব্লগটো দেখুৱাব লাগে, মই আপোনালোকক ঠিক তেনেদৰে দেখুৱাই দিম। ইয়াৰ পিছত আপোনালোকক আৰু এখন জিলা দেখুৱাই লৈছোঁ। এই জিলাখন হ'ল মৰিগাঁও জিলা। মৰিগাঁও জিলা লাহৰীঘাট যিখন ব্লগ আছে, এই লাহৰীঘাটত আহিছে 211খন নতুন ঘৰ আহিছে। এই মৰিগাঁও জিলাৰ লাহৰীঘাট ব্লগত 211জন লোকে লাভ কৰিব চৰকাৰী নতুন ঘৰ। এই 211খন ঘৰ আগষ্ট মাহৰ 16 তাৰিখ ৰিলিজ হৈছে, 16 তাৰিখ চেংচন হৈছে। আগষ্ট মাহৰ 16 তাৰিখ নতুন ঘৰ চেংচন হৈছে। এই 211খন চৰকাৰী ঘৰৰ প্ৰথম কিস্তি এই কেইদিনমানৰ ভিতৰত তেওঁলোকে লাভ কৰিব 32,500কৈ। যিসকলৰ নামত এই চৰকাৰী ঘৰ আহিছে তেওঁলোকে এই কেইদিনমানৰ ভিতৰত 32,500কৈ প্ৰথম কিস্তি লাভ কৰিব। আপোনালোকে নিশ্চয় দেখিছে যে কোন জিলা আৰু কোনটো ব্লগত কিমানখন নতুন ঘৰ আহিছে। যিসকলৰ জিলা আৰু ব্লগ মই এতিয়ালৈকে দেখুৱাব পৰা নাই তেওঁলোকে কমেণ্ট কৰিব, মই ঠিক তেনেদৰে আপোনালোকক দেখুৱাই দিম যে আপোনাৰ জিলা আৰু আপোনাৰ ব্লগ আৰু আপোনাৰ পঞ্চায়তত কিমানখন নতুন ঘৰ আহিছে এইটো আপোনালোকক দেখুৱাই দিম। আৰু যিসকলে আগৰ ভিডিঅ' কেইটা দেখিব পৰা নাই তেওঁলোকৰ বাবে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থম লিংক, এই লিংকত ক্লিক কৰি আপোনালোকে চাই ল'ব যে আপোনাৰ জিলা আৰু আপোনাৰ ব্লগত কিমানখন নতুন ঘৰ আহিছে। আপোনালোকে নিশ্চয় গম পাইছে যে আপোনাৰ জিলা আৰু ব্লগত কিমানখন নতুন ঘৰ আহিছে। মই তেনেকুৱা গোটেইখিনি জিলা আৰু ব্লগ
দেখুৱাব পৰা নাই তেনেকুৱা দেখুৱালে ভিডিঅ'টো দীঘল হৈ যাব আশা কৰিছো ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগে তেতিয়াহলে এটা লাইক কৰিব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শেয়াৰ কৰি দিব যাতে এই ভিডিঅ'টো চাই সকলোৱে নিজৰ জিলা ব্লক পঞ্চায়তত কিমানখন নতুন ঘৰ আহিছে এইটো জানিব পাৰে আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চোৱাৰ বাবে ধন্যবাদ আপোনালোকৰ দিনটো শুভ হওক থ্যাংক ইউ সো মাচ জয় হিন্দ